ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'টোত আসাম ট্ৰিবিউনত মানে এডুকেশ্যন বিভাগৰ শিক্ষক নিযুক্তিৰ ওপৰত এটা আৰ্টিকল মানে আজিৰ পেপাৰখনত দিয়া হৈছে। গতিকে কিনো দিছে আপোনালোকৰ মাজত দেখুৱাই দিছোঁ। আপোনালোকে কিছুমানে অলৰেডি গম পাইছে কি দিছে। গতিকে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এইখিনি এই আৰ্টিকলটো আপোনালোকক দেখুৱাবলৈ, যোনটো আপোনালোকে মনত ভাবিয়ে আছিলে আপোনাৰ শিক্ষক নিযুক্তিৰ কথা কোনো ধৰণে অফিচিয়েল বা তেনেকুৱা তথ্য পোৱা নাই। গতিকে ইমান দেৰি কিয়, তেনেকুৱা ধৰণৰ কিছু প্ৰশ্ন উদয় হৈ আছিলে। গতিকে মই আজি এই ভিডিঅ'টোত আপোনালোকক আসাম ট্ৰিবিউন পেপাৰখনত আপোনাৰ শিক্ষক নিযুক্তিৰ কথা কিনো উল্লেখ কৰিছে আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে নিজে চাই ল'ব। গতিকে দেখিছে আপোনাৰ মেইন হেডলাইনত আছে ষ্টেট গভ টু এপইণ্ট 40,000 টিচাৰ এছ চন চলি গৈছে। গতিকে এইটো প্ৰকাশ কৰিছে আপোনাৰ গুৱাহাটীৰ পৰা। আপোনালোকে দেখিছে মই মেইন বস্তুখিনি কৈ দিছোঁ বা আপোনালোকে এইটো গমেই পায় ন। আপোনাৰ চৰকাৰী সূত্ৰই আসাম ট্ৰিবিউনক জনোৱা মতে ৰাজ্যত প্ৰায় 47,000 বিদ্যালয় আৰু 48 লাখ ছাত্ৰ ছাত্ৰী বিদ্যালয়ত শিক্ষকৰ সংখ্যা কম হোৱাৰ সন্মুখীন হৈছে বুলি কৈছে। গতিকে এইখিনি ইলেকশ্যনৰ পিছত আপোনাৰ এপইণ্ট কৰা হ'ব জলদি। যোনসকলে আমাৰ আসাম টেট ক্লিয়াৰ কৰি থৈ দিছে তেওঁলোকক ভেকেঞ্চিবোৰ অতি সোনকালে ফিল আপ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আপোনালোকে ভালকৈ চাই ল'ব। গতিকে ইয়াত কোনো ধৰণৰ আপোনাৰ হাইস্কুল বা আপোনাৰ LP UPৰ কথা উল্লেখ কৰা নাই, যদিও আপোনালোকে টিচাৰ বুলি গম পাইছে এনো। আৰু GT-PGTৰ ক্ষেত্ৰত আপোনাৰ ভেকেঞ্চ পোৱা গৈছিল আপোনাৰ 1000 কিবা এটা। গতিকে বাকীখিনি নিশ্চয় LP UPৰ ক্ষেত্ৰতে হ'ব। আৰু ইয়াত কোনো ধৰণৰ থাৰ্ড গ্ৰেড 4th গ্ৰেডৰ কথা উল্লেখ কৰা নাই। গতিকে অনলি টিচাৰ বুলি কৈছে। গতিকে বাকী 7,000 চামথিং কিবা এটা GT-PGTৰ কথা কৈছিলে। আৰু বাকীখিনি মোৰ মতে LP UPয়ে হ'ব বুলি ভাবিছোঁ। গতিকে আৰু বেছি দিন নাই, আৰু ইলেকশ্যনৰ কামখিনি সম্পূৰ্ণ হোৱাৰ পিছতে আপোনাৰ নিযুক্তি দিয়াৰ কথা কৈছে পেপাৰখনৰ মতে। যোনটো আসাম ট্ৰিবিউনক মানে চৰকাৰী অফিচিয়েলৰ সূত্ৰই যিটো কথা প্ৰকাশ কৰিছে সেইখিনি কথা ইয়াত উল্লেখ কৰিছে। গতিকে আমি ইলেকশ্যন শেষ হোৱালৈকে ৰৈ থাকিব লাগিব।